যাতেনো মই দুখীয়া এই দুখীয়া এয়া দেখাইছোঁ ওপৰলৈ যোৱা মহলটো কিমান ভয়ানক হ'ব পাৰে। হেল্ল' গাইজ, আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 2024 চনৰ মোৰ চেনেলৰ শেষৰটো ভিডিঅ'। আহকচোন আমি শেষৰ ভিডিঅ'টো কি হয় আৰু এই আমি বেটেৰী গাড়ীত উঠি আমি ক'লৈ গৈ আছোঁ সকলোখিনি বিৱৰি আপোনালোকক ক'ম। গতিকে প্ৰথমে মোৰ ভিডিঅ'টো চাওক। এয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে হাতত খৰিচ চৌ বাতি লৈ এনেকৈ ওলাই আহিছে। আমি ক'লৈ গৈছোঁ বাৰু, আহকচোন আমি বেটেৰী গাড়ীত উঠি লৈ আমি সকলো পৰিয়ালে আচলতে বেটেৰী গাড়ীত উঠি আমি গৈ আছোঁ। ক'ত গৈ আছোঁ সকলোখিনি আপোনালোকক বিৱৰি ক'ম। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি ওলাইছোঁ এটা ভ্ৰমণলৈ, আৰু স্কুল ভ্ৰমণ, শিক্ষামূলক ভ্ৰমণ, আৰু ক'ত গৈ আছোঁ সকলোখিনি দেখাই থাকিম আজি। তাৰ আগতে মই দেখাব বিচাৰিছোঁ মোৰ আছে আমাৰ স্কুলৰ ষ্টাফ। আৰু কি কয় আজি কেনেকুৱা লাগিছে? আজি ভাল লাগিব নিশ্চয়। মানে কি বহুত আশা, আৰু মানে কি আশা কৰিছোঁ যাতে আমি সকলোৱে ভালে কুশলে যাওঁ, তাত ভালদৰে উপভোগ কৰোঁ, তাৰপৰা ধৰক চবেই আনন্দ কৰি সুন্দৰভাৱে ঘৰলৈ ঘূৰি আহিব পাৰোঁ, তাৰে কামনাৰে আমি এতিয়া আৰম্ভ কৰোঁ। এতিয়া আমি দেখিছোঁ আমাৰ বক্সটো, আমি ডাঙৰ বক্স এটা লৈ লৈছোঁ পূৰা, তেনেকৈ যাব পাৰিম খেলি এনেকৈ। আৰু এনেকৈ আমি লৈ লৈছোঁ, আৰু আমাৰ গাড়ী আহি আছে, গাড়ীত আমাৰ ছাৰসকল আছে। গতিকে আমি সকলোখিনি দেখাই থাকিম আপোনালোকক। এয়া আহি আছোঁ এনেদৰে। মই ভিডিঅ'টো কাৰণে উলিয়ালোঁ। আৰু টলি এয়া উঠাই ল'লোঁ। আৰু এয়া আমাৰ বাইদেউ আছে, হাই কৈ দিয়া। হাই। আমি সকলোৱে যাব লৈছোঁ শিক্ষামূলক ভ্ৰমণ, আৰু আমি শিৱসাগৰলৈ গৈছোঁ। শিৱসাগৰত থকা সকলো আপোনালোকক যিমানবিলাক আছে ঐতিহাসিক চিহ্ন আটাইখিনি আপোনালোকৰ আগত দাঙি ধৰিম। আৰু এয়া ফাইনেলি আমাৰ গাড়ীখন আহি আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু ফাইনেলি গাড়ী আহি পাই গ'ল, আৰু গাড়ীত এতিয়া আমি উঠি ল'ম। তাৰ আগতে ৰ'বচোন, আমি কোন কোন আছে সকলোখিনি আপোনালোকৰ আগত দেখুৱাই দিওঁ। ব'লা আছে নাই বহি ল'লে হয়। বহিছে চবেই, বা যি কি নহওক সকলোৱে এবাৰ চিঙৰি দিয়া। আমি ক'ত গৈ আছোঁ? জয় শিৱসাগৰ কি! এনেদৰে আমি সকলোৱে উঠি ল'লোঁ, আৰু এতিয়া আমি চিট বিচাৰি যাম। চিট আমালৈ আছে বা নাই বিচাৰি বহিব লাগিব। অঁ ব'লা বেডটো উঠাব লাগিব। তুমি যিছু, তুমি আল্লাহ, তুমি ভগৱান বিশ্ব। সকলো জীৱকে তুমি কৰিছা পালন। নাজিতৰা বাইদেউৰ দ্বাৰা পৰিৱেশিত প্ৰাৰ্থনাৰ পাছতেই আমি ফাইনেলি চৰাইদেউ মৈদাম পাই গ'লোঁ। চৰাইদেউ মৈদামৰ পোৱাৰ পিছত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল নামি ল'লে, আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এনেকৈ বহি এতিয়া ব্ৰেকফাষ্ট কৰি আছে। একচুৱেলতে টাইম 12টা বাজিব হ'ল, তথাপিও আমি ব্ৰেকফাষ্ট বুলিয়ে ধৰিছোঁ। এইখিনি ৰেডি হৈছে, আৰু আমি এতিয়া ব্ৰেকফাষ্ট কৰিম। কৰাৰ পাছতে পালাম এজন কামে লাইন নাভাঙিবা। এইফালে পাৰ হৈ আৰু এতিয়া আমি চৰাইদেউ মৈদাম চাবলৈ আহিছোঁ। আমাৰ লগত ষ্টুডেণ্টখিনি আছে, আৰু দেখাম লাইন পাতি আহিছে, আৰু সকলোখিনি দেখাম। আমাৰ ষ্টুডেণ্ট কিমান আহিছে, গাৰ্জেন কিমান আহিছে, চব দেখাই থাকিম আপোনালোকক। আৰু এতিয়া আমি দেখিছোঁ গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ।
লাইন পাতা দুটা লাইন আছে দুটা লাইন এতিয়া আমি চৰাইদেউ মৈদাম চাবৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ সৈতে লগত আছে গাৰ্জেন আৰু আমাৰ টিচিং ষ্টাফ আমি সকলোৱে মিলি অৰ্থাৎ ভিতৰলৈ যাম তাৰ আগতে আপোনালোকক দেখাই আছোঁ চাওক 15 বছৰ তলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া আৰু বাকী 15 বছৰ ওপৰৰ সকলোৰে বাবে টিকেটৰ মাত্ৰ 20 টকাকৈ টিকেট কৰিব লাগিব অনলাইন ছিষ্টেম এইখিনিত এটা কথা কৈ থওঁ আপোনালোকে ইয়ালৈ আহিলে কিন্তু কেছ টকা দিলে সিহঁতি নলয় আজিকালি সকলোতে অনলাইনৰ ছিষ্টেম কৰি দিছে গতিকে অনলাইনত টিকেট কৰিব লাগিব গতিকে আপোনালোকে পইচা গুগল পে' আপোনালোকে ৰাখি ল'ব গতিকে এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক এজন এজনকৈ আমি ভিতৰলৈ সোমাবলৈ দিয়াৰ পাছতে আমিও এনেধৰণে সোমাই ল'লোঁ বহুত দিনৰ আশা আজি আমি আশাৰ পূৰণ হৈছে বুলি ভাবিছোঁ আৰু আমাৰ আজি নিকৰিচম্ভ আমি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীৰ সৈতে গাৰ্জেন টিচাৰ সকলোখিনি আজি আমি মৈদাম চাবলৈ আহিলোঁ আমাৰ চৰাইদেউ মৈদামত আচলতে আমাৰ মৈদাম মানে হৈছে মৰিশালি আমাৰ ৰজা মহাৰাজসকলৰ মৰিশালিকেইটা আচলতে কেনেধৰণে সজাই ৰাখিছে এইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ লগতে আমাৰ ইউনেস্ক'য়ে নতুন দিল্লীত আমাক ইয়াক বিশ্ব ঐতিহ্য স্থান হিচাপে যিহেতু স্বীকৃতি প্ৰদান কৰিছে সেইকাৰণে বৰ্তমান পৰ্যটকৰ সংখ্যা বহুত হৈছে চাবলৈ গতিকে আমিও তেনেদৰে আহিছোঁ চাবলৈ গতিকে আপোনালোকক দেখাই আছোঁ চৰাইদেউ মৈদামত সোমালে এই প্ৰদৰ্শনী কক্ষখন পঢ়ি চালে সকলো কথা আপোনালোকে জানিব পাৰিব দেখা পাইছে মৈদামৰ গোট আচলতে ইয়াত লিখা আছে আমাৰ 2 নং মৈদামটো যেতিয়া খনন কাৰ্য কৰিছিল তেতিয়া 5টা লাওখোলা পোৱা গৈছিল আৰু তেওঁলোকে বিভিন্ন ধৰণৰ বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকে পাইছিল যে ইয়াতে 4গৰাকী মহিলা আছিল আৰু এগৰাকী পুৰুষ আছিল আৰু মহিলাসকলৰ বয়স প্ৰায় 20-30 বছৰ আছিল আৰু পুৰুষৰ 42 বছৰ আছিল বুলি তেওঁলোকে ইয়াত লিখা আছে লগতে এই চৰাইদেউ মৈদামৰ আশে পাশে যে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আছে শিৱদৌল জয়দৌল আছে এই সকলোখিনি চাৰ্ট ইমান ধুনীয়াকৈ ইয়াত লগাই ৰাখিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এইখন পঢ়িলে চমু আভাস পাব চৰাইদেউৰ লগতে বাকী শিৱসাগৰ জিলাৰ থকা ঐতিহাসিক ঠাইখিনি বিষয়ে অকণমান হ'লেও তেওঁলোকে জ্ঞাত হ'ব গতিকে মই আপোনালোকক এইখিনি জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ এই মৈদামবিলাক আচলতে আমাৰ ৰাজা মহাৰাজাৰ সকলৰ তেওঁলোকৰ কবৰস্থান বুলি কোৱা হয় আৰু ইয়াতে প্ৰায় 90টা মৈদাম আছে বুলি ভাৰতীয় পুৰাতত্ত্ববিদসকলে জনায় আৰু এই যে মৈদাম শব্দটো হৈছে টাই ভাষাৰ প্ৰতিশব্দ হ'ল চেৰাই অৰ্থাৎ চে মানে হৈছে নগৰ ৰাই মানে হৈছে জিলিকি থকা আৰু দয় মানে হৈছে পৰ্বত অৰ্থাৎ মৈদাম শব্দটোৰ অৰ্থ হৈছে জিলিকি থকা পৰ্বতীয়া নগৰ গতিকে আমি এনেধৰণে সকলোৱে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আমি আচলতে এই মৈদাম উপভোগ কৰিলোঁ আহচোন বাকী আমি দৃশ্যাংশ আপোনালোকৰ আগত দাঙি ধৰোঁ আহক চবে চাবা দেই স্মাইল কৰিবা যেন বহিছাই থলোঁ ইতিমধ্যে মই দেখালোঁ চৰাইদেউ মৈদামত কি আছে সকলোখিনি আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ লগত দুজন আমাৰ ছাৰ আছে আমি সিহঁতকো আমি মনৰ ভাষা আমি জানিবলৈ চেষ্টা কৰিম কোৱাচোন কেনেকুৱা লাগিছে নিশ্চয় ইয়াতে আমি চৰাইদেউ আহি পেলাই ইয়াতে আমি ষ্টুডেণ্টখিনি লৈ নিশ্চয় বহুতেই ভাল লাগিছে আৰু আমি ভাল উপভোগ কৰিছোঁ আৰু ল'ৰা ছোৱালীখিনিও খুব আনন্দ উপভোগ কৰিছে আমাৰ গুজৰাট কিবা ক'ব হয় নিশ্চয় আমি দেখা পাইছোঁ কি সুন্দৰ এটা পৰিৱেশৰ মাজত আচলতে সোমাই পৰিছোঁ যদিও আমি মৈদাম বুলি ক'লে আচলতে আমাৰ মনত এটা বেলেগ ধাৰণা হয় কিন্তু ইয়াত আহি পেলাই আমাৰ সেই ধাৰণাটো অহা নাই সঁচাকৈ চাবলগীয়া মৈদাম গতিকে আমি মৈদাম বুলি ক'লে আমাৰ গাঁৱৰ আমিতো সকলো ফালে মৈদাম দেখা পাওঁ কিন্তু ইয়াত ব্যতিক্ৰমটো হৈছে যে আমাৰ তুলনাত এই ইহঁতৰ মৈদামখিনি হৈছে আমাৰ বিশ্ব ঐতিহ্য যিটো মন্দিৰ আমাৰ মৈদাম যথেষ্ট মানে আকৰ্ষক গতিকে এই ক্ষেত্ৰত কি ক'ব আকৰ্ষক মানে কি আৰু মনোমোহা ভাল লাগিছে মানে অন্যতকৈ পৃথক আপুনি কোৱাৰ দৰে ময়ো আপোনাৰ কথাত একমত দিছোঁ আৰু 2 নম্বৰতে হ'ল আমাৰ ষ্টুডেণ্টখিনি আহি
কিবা এটা নতুনত্ব পাইছে হয়। নতুনত্ব যথেষ্ট ভাল পাইছে আৰু কি ক'ম তাৰপৰা কিন্তু এটা কথা মই ভাল পোৱা নাই মানে প্ৰচেছিংটো যিটো মানে এণ্ট্ৰি প্ৰচেছিংটো মানে বহুত লেহেম মানে অলপ মানে ধৰক মোবাইল চবাইল টিপিব নজনা মানুহক অলপ প্ৰব্লেম হয় পাঁচজনকৈ এণ্ট্ৰি দিছে নিশ্চয় হয়। সেইকাৰণে অলপ মানে আমি মানে কষ্ট পাইছোঁ আৰু আমাৰ কাৰণ এই 60-70 হয়। ইমান ল'ৰা ছোৱালী আহিছে গতিকে তাকো অলপ মানে সংশোধন কৰিব লাগে বুলি মই অসম চৰকাৰক অনুৰোধো জনাইছোঁ হয়। সেয়াই তাৰপিছত এনেই বাকী দেখিবলৈ একে ঠিকেই আছে আৰু যিখিনি আগতকৈ অলপ মানে ভাল হৈছে আৰু ষ্টেণ্ডাৰ্ড মই আগতো আহিছিলোঁ আজি 4-5 বছৰ আগত ষ্টেণ্ডাৰ্ড হৈছে তথাপিও আৰু বহুতখিনি কৰিব লগা আছে আৰু কৰিব চাগে বুলি ভাবিছোঁ তাকে আশা কৰি মই এৰিছোঁ নিশ্চয় আপোনালোকে গম পালে আমাৰ ইতিমধ্যে অভিজ্ঞতাখিনি আমি প্ৰকাশ কৰিলোঁ ইউনেস্কোৱে ইতিমধ্যে আমাৰ 2024 চনৰ জুলাই মাহত যেতিয়া আমাক ঘোষণা কৰিছিল ঐতিহ্য ঠাই হিচাপে গতিকে সঁচাকৈ ঐতিহ্য ঠাই হিচাপে আমি চাবলগীয়া আৰু বহুত ডাঙৰ এৰিয়া হয় আৰু সকলোতে এনেধৰণৰ মৈদামৰ ব্যৱস্থা আছে গতিকে আহক আমি আশা কৰিম আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে জানিবলগীয়া বিষয় আৰু ইয়াতে নিজে যদি চায় তেতিয়াহ'লে নিশ্চয় তেওঁলোকে নিজৰ অভিজ্ঞতা লাভ কৰিব আৰু এইখিনিয়ে তেওঁলোকৰ স্মৃতিত সাঁচি ৰাখিব বুলি আমি আশা কৰিছোঁ এতিয়া আমি বাকী দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ মৈদাম চাই অহাৰ পাছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে গাৰ্জেনসকলকো আমি এনেধৰণে খাবলৈ দিয়া হৈছে আৰু শেষত আমিও খাই লওঁ সকলোকে আমি এপাক দেখাই দিছোঁ কাৰণ আমি যিহেতু ইয়াত পিকনিক খাবলৈও আহিছোঁ গতিকে পিকনিকৰ ব্যৱস্থা আমাৰ ছাৰসকলেও কৰিছে গতিকে এই ক্ষেত্ৰত আমাৰ মূল নেতৃত্ব হিচাপে আমাৰ পেগু ছাৰ আছে গতিকে পেগু ছাৰক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সকলো ছাৰ আৰু আমাৰ যিসকলে ৰান্ধন বাহনৰ ক্ষেত্ৰত সহায় কৰিলে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে আজি আমাৰ এই পিকনিকটো সঁচাকৈ সফল হৈ উঠিছে গতিকে আমি আজি এই মোৰ ভিডিঅ'ৰ যোগেদি আমি ফাইনেলি চৰাইদেউ মৈদামৰ পৰা আমি উভতি আহিছোঁ ৰংঘৰ কাৰেংঘৰ ওচৰলৈ আচলতে আমি বাছৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ মই একদম বহি আছোঁ ইয়াতে চাব পাৰে আৰু আচলতে সকলোকে সকলোকে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মই অকণমান উঠি ল'ম আৰু এয়া আচলতে সকলোৱে আমি একেলগে মিলি চৰাইদেউ মৈদামৰ পৰা আহিলোঁ আৰু শেষত ঘূৰি আহিছোঁ আমি এতিয়া ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ চাবৰ কাৰণে আৰু তাতে আমাৰ গাড়ীৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ অলপকৈ সকলোকে আচলতে দেখাবলৈ অলপ অসমৰ্থ হৈছোঁ কাৰণ গাড়ী ঠেকাঠেকি চ' সকলোকে দেখালোঁ আমি যিহেতু আমাৰ মেইন হিৰ' আছে তেখেতৰ ওচৰলৈ আমি যাম আমি মেইন হিৰ' ওচৰলৈ আহিছোঁ তেখেতৰ পৰা গীত শুনিম আমি এয়া গীত এটা লাগে আমাক হয় নেকি একদম ৰাইজৰ দাবী এইটো ধন্যবাদ আমি সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ সুৰ সঞ্চাৰটো বৰ ভাল নহয় বাৰু যি হ'লেও আমি যি আছে তাকে কৰিম আৰু দেই সহযোগ নেকি সকলোৱে সহযোগ ঐ হাত তালিতে চবেই দিয়া ধন্যবাদ দুখীয়া দুখীয়া যাতেনো মই দুখীয়া 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 যাতেনো মই দুখীয়া মনো কয় দুখীয়া নাই অকুনি যৌবন দৈ ঐ মাৰ কবা গৈ বাট লগে পালে জোৱাই বুলিবলৈ ঐ অকুনি যৌবন দৈ ঐ মাৰ কবা গৈ ঐ বাট লগে পালে জোৱাই বুলিবলৈ ঐ মেখেলা পিন্ধিলে ঐ লাগে জ্যোতি জ্যোতি ঐ ফৰক চিলাই লম্বি ডিজাইন তুলি তুলি আজিকালি দিনকাল বুঢ়া বুঢ়ীয়ে নাপায় ভাল ল'ৰাবোৰে কাণফুলি পিন্ধে ছোৱালী বুলি কোৱাই ভাল আজিকালি দিনকাল ঐ বুঢ়া বুঢ়ীয়ে নেপায় ভাল ছোৱালীবোৰে লং পেণ্ট পিন্ধে ল'ৰা বুলি কোৱাই ভাল ঐ অকুনি যৌবন দৈ ঐ মাৰ কবা গৈ
ঐ বাট লগে পালে জোৱাই বুলিবলৈ পাকে 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 চন্দন মৰিয়নি মাজুলী কিমান বা ইফালে নাচাবি সিফালে নাচাবি মাজতে নাচি থাক ঐ নাচো নালাগিব পাক ঐ পাকে 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 ঐ নাচো নালাগিব পাক ধন্যবাদ ঐ আকাশখন ধুনীয়া জানৈ তৰাৰে জিলিকা ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জান তোমালৈ ঐ জান মৰমৰে হৈ ঐ জান তোমালৈ বুলি ঐ জান মৰমেৰে হৈ ঐ জানৈ মই অৰুণাচলতে টিউচন কৰি থাকোঁতে এজনী ছোৱালীৰে প্ৰেমতে মই পৰিলোঁ তাইৰ নাম হ'ল ৰমিলা দেখিবলৈ ধুনীয়া তাইৰ প্ৰেমত হৈ গ'লোঁ মই মদাহী মই অৰুণাচলতে টিউচন কৰি থাকোঁতে এজনী ছোৱালী প্ৰেমতে মই পৰিলোঁ তাইৰ নাম হ'ল ৰমিলা দেখিবলৈ ধুনীয়া তাইৰ প্ৰেমত পৰি গ'লোঁ হয় মই পগল দেখিলে নাযাওঁ বুলি নক'বা দেখিলে নাযাওঁ বুলি নক'বা মাজনী ফাইনেলি আমি কাৰেংঘৰত পাই গ'লোঁ আৰু দেখাইছে আমি এইটো ভিতৰলৈ যোৱাৰ পথটো ইয়াতো অনলাইনৰ ছিষ্টেমতে টিকেট কৰিব লাগিব আমি সকলো কাৰণে টিকেট কৰা হ'ল আৰু এতিয়া আমি ভিতৰলৈ যোৱা হৈছে আৰু ভিতৰত কি কেনেধৰণে অৰ্থাৎ কাৰেংঘৰটো সজোৱা আছে সকলোখিনি আপোনালোকৰ আগত দাঙি ধৰিম এয়া হৈছে অৰ্থাৎ আহোম ৰজাৰ দিনত প্ৰতিষ্ঠিত কাৰেংঘৰ আৰু এই কাৰেংঘৰ ৰংঘৰ চাবলৈ সকলো মানুহে আহে আমিও ফাইনেলি বহুত দিনৰ পাছত আমি কাৰেংঘৰ দেখিবলৈ পালোঁ গতিকে আপোনালোকৰ আগতো দাঙি ধৰিছোঁ আৰু আপোনালোকে জানে যিহেতু আহোম যেতিয়া অসম বুৰঞ্জী পঢ়া হয় আহোম ৰজাৰ সকলো কথাই অৰ্থাৎ আপোনালোকে পঢ়িব লগা হয় আৰু এই ৰংঘৰ কাৰেংঘৰ সকলোখিনি কথা আপোনালোকে পঢ়িব লগা হয় আমি বহুত দিনৰ পৰা আচলতে কাৰেংঘৰটো চাম বুলি কোৱা যি সপোন এই সপোন আচলতে আজি আমাৰ পূৰণ হৈছে বুলি ক'ব পাৰি গতিকে আমি আজি ডাইৰেক্ট আহি গ'লোঁ কাৰেংঘৰ আৰু আপোনালোককো দেখাইছোঁ এই কাৰেংঘৰ চাব পাৰে আৰু ওপৰত এবাৰ উঠি চাম তাৰপিছতে মই ফটো উঠিবলৈ আৰম্ভ কৰিম এবাৰ চাই লোৱা তাৰপিছত ফটো উঠিবা ফটো উঠি থাকিলে সময় নহ'ব নহয় আৰু এয়া কাৰেংঘৰ ভিতৰত আচলতে আমি সোমাইছোঁ আৰু এয়া চোৱাব পাৰে ভিতৰ ফালে এয়া কাৰেংঘৰ আৰু মই মাজত সোমাই গৈছোঁ ভয় লাগিছে গতিকে আমি ওপৰৰ পৰা দেখাম চা ব'লা সময় বেছি নাই ৰাইজ ধীৰে ধীৰে পৰি যাবা লাইট মাৰি লোৱা আৰু এয়া দেখাইছোঁ আমি আচলতে সোমাই পৰিছোঁ বাহিৰত নামিব পাৰিছে আৰু এই কাৰেংঘৰটো আহোম চাউফাৰসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল আছিল ইয়াত যদি আমি ইতিহাস চাবলৈ যাওঁ আপোনালোকক জনাই থওঁ যে ই অসমৰ শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ পূৰ্ব গড়গাঁৱত অৱস্থিত আৰু ইয়াক 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল যদিও তাৰ পাছত প্ৰমোদ সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে 1752 চনত কাৰেংঘৰটো যেতিয়া বেয়াকৈ ক্ষতি হৈছিল ইয়াক পুনৰ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক নিৰ্মাণ কৰে গতিকে এইখিনিয়ে মই আপোনালোকক তথ্যখিনি দিলোঁ আৰু যদি আমি আপোনালোকক ইয়াৰ বিষয়ে যদি ক'বলৈ যাওঁ গতিকে কাৰেংঘৰটোত প্ৰৱেশ কৰিব পৰা 4খন দুৱাৰ আছিল আৰু এই দুৱাৰ কেইখনক সিংঘৰ বুলি কোৱা হয়
আৰু ইয়াত ঘৰটোৰ তলত 2 মহল আছিল আৰু ওপৰত 5 মহল আছিল। ইয়াৰ তলৰ মহলৰ পৰা অৰ্থাৎ তলাতল ঘৰলৈ যাবৰ পৰা প্ৰায় 16 কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল, কিন্তু বৰ্তমান ইয়াত বন্ধ হৈ আছে। গতিকে মই আপোনালোকক আকৌ ওপৰলৈ দেখাইছোঁ। ওপৰলৈ যোৱা মহলটো কিমান ভয়ানক হ'ব পাৰে। এয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া সকলোকে দেখা। দীঘলে 120 হাত আৰু বহলে 30 হাত আছিল। আৰু যেতিয়া মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল তেতিয়া তেওঁ লিখিছিল যে গড়গাঁৱৰ ৰাজ কাৰেঙৰ নিচিনা কটকটীয়া ধুনীয়া আৰু নানান কাৰুকাৰ্য সুশোভিত ঘৰ গোটেই পৃথিৱীত বিৰল বুলি এনেধৰণৰ বৰ কাকতিয়ে লিখি থৈ গৈছিল মীৰ জুমলা অসম আক্ৰমণৰ সময়ত। গতিকে আপোনালোকে এয়া দেখিবলৈ পাইছে কাৰেংঘৰটো আচলতে সঁচাকৈ আকৰ্ষণীয় ঘৰ আৰু ইয়াকে চাবলৈ বিভিন্ন পৰ্যটক আহে, যিটো আচলতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ধুনীয়াকৈ বনাই ৰাখিছিল আৰু এই গড়গাঁৱৰ ইয়াকে কাৰেংঘৰ বুলি কোৱা হয়।